এয়া প্ৰকৃতি সেউজীয়া হোৱা বতৰ চাৰিওফালে ঢোল পেপাৰ গংগমনিত আহি পালে অসমীয়াৰ হেপাহৰ বিহু ৰঙালী ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বহাগী উৎসৱৰ ইয়াৰ ব্যতিক্ৰম নহয় ৰাইজালী ক্ৰীড়া সন্থাও তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতি বছৰৰ দৰে এইবেলিও ৰাইজালী ক্ৰীড়া সন্থাই আয়োজন কৰিছে বিহু হুঁচৰি বিহু কুঁৱৰী বাৰেৰহণীয়া গোষ্ঠীৰ লগতে বিভিন্ন সুৰীয়া সাংস্কৃতিক অনুষ্ঠান লগতে বাবু বৰুৱা আৰু সুমীৰ সুমধুৰ গীতৰ খৰাই আজিৰ এই অনুষ্ঠানৰ লাইঘুটা স্থাপন কৰে অঞ্চলটোৰ অৱসৰপ্ৰাপ্ত শিক্ষক মনমোহন দেৱে মই পোনপ্ৰথমে আটাইলৈকে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে মই এনি ভাৰত 24ৰ সদস্যসকললৈও আমাৰ বিহুৰ অলপ জনাইছোঁ আমি ৰাইজালী ক্ৰীড়া সন্থা এই অঞ্চলৰ এটা অগ্ৰগণী অনুষ্ঠান জন্ম লগ্নৰে পৰা এই অনুষ্ঠানটোৱে বিভিন্ন দিশত বিভিন্ন ধৰণৰ কাৰ্য কৰি আহিছে আমি অসমীয়াৰ বাপতি সাহোন বিহুক জীয়াই ৰখাৰ মানসিকতাৰে প্ৰতিষ্ঠা কালৰে পৰা প্ৰতি বছৰে উলহ মালহেৰে বিহু উদযাপন কৰি আহিছোঁ এইবেলি ৰাইজালী ক্ৰীড়া সন্থাৰ সৌজন্যত উদযাপন কৰিবলৈ লোৱা বহাগী উৎসৱ আহি ৪৬ সংখ্যক বৰ্ষত উপনীত হৈছে এই বৰ্ষত আমি তিনিদিনীয়া কাৰ্যসূচীৰে বহাগী উৎসৱটি উদযাপন কৰাৰ চিন্তা চৰ্চা কৰিছিলোঁ আৰু সেই কাৰ্যসূচীৰে এটা অন্যতম কাৰ্যসূচী আছিল ১ বহাগ অৰ্থাৎ আজিৰ দিনটোত বিহুৰ লাইঘুটা স্থাপন কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ কাৰণে আমি আমাৰ এই অঞ্চলৰ এগৰাকী বিজ্ঞ ব্যক্তি বৰডেকপাৰ সত্যনাথ হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক তথা ৰাইজালী ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত এগৰাকী ব্যক্তি মাননীয় শ্ৰীযুত মনমোহন দাস ডাঙৰীয়াক আমি আহ্বান জনাইছিলোঁ তেখেতে আহি আমাৰ মাজত উপস্থিত হৈ আজিৰ কাৰ্যসূচীটো সুন্দৰভাৱে ৰূপায়ণ কৰিলে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24